নমস্কাৰ যোৱাকালি অৰ্থাৎ 29/9/2024 তাৰিখে হৈ যোৱা এডিআৰই গ্ৰেড 3 অৰ্থাৎ গ্ৰেজুৱেট লেভেলৰ যিটো এক্সাম মৰ্নিং শিফটত হৈছিলে তাৰ আমি এটা এডিআৰই চেণ্টাৰবিলাকত য'ত এক্সাম হৈছিলে সেই চেণ্টাৰবিলাকত গৈছিলোঁ ভিজিট কৰিবলৈ তাৰ পৰা আমি বিভিন্ন ডাটাবিলাক কালেকশ্যন কৰিবলৈ কাট অফ মাৰ্কৰ কাৰণে তেনেকৈ আমি চেণ্টাৰ ভিজিট কৰিছিলোঁ আহকচোন আমি সোধপোছ কৰিলোঁ অকণমান কেণ্ডিডেটসকলক তেওঁলোকৰ এক্সামনো কেনেকুৱা হৈছে যিহেতু আমি এই কেণ্ডিডেটসকলৰ ডাটাবিলাক লৈ লগতে অভিজ্ঞ শিক্ষকসকলৰ লগত আলোচনা কৰিহে আমি কাট অফ মাৰ্কটো নিৰ্ধাৰণ কৰিম কেনেকুৱা হ'ল এক্সাম কেনেকুৱা হ'ল ঠিক আছে না এক্সাম কেনেকুৱা হ'ল ভাল হৈছে না বঢ়িয়া কেনেকুৱা হৈছে এক্সাম কেনেকুৱা ভাল হৈছে কিমান মাৰ্ক আছিলে কিমান মাৰ্ক আছিলে 175 কেনেকুৱা হৈছে কোৱাচোন 150 40 এনসাৰ কৰিছা নিগেটিভ মাৰ্কিং আছে যে 100 ৰ ওপৰত কৰিছা ন ঠিক আছে যা কিমানৰ কৰিছা বহুত টান আহিছে নেকি এক্সাম কেনেকুৱা হৈছে বেয়া নাই ন মেথছৰ পেপাৰ কেনেকুৱা হৈছে ঠিকে আছে অলপমান মানে হেৰি হৈছে আৰু টান হৈছে ঠিক আছে পেপাৰ কেনেকুৱা হৈছে টান সহজ টান হৈছে এনেকৈ কিছু তথ্য আমি কালেক্ট কৰি কিছু গম পালোঁ এক্সামটো কেনেকুৱা হৈছে লগতে এইবাৰ আমি আলোচনা কৰিম 2022 চনৰ যিটো এডিআৰই 1 এক্সামটো হৈ গৈছিলে তো তাৰ কাট অফ মাৰ্কটো কিমান গৈছিলে এইটো অলৰেডি দিয়া হৈছে তো কাট অফ মাৰ্কটো বেচেলৰ ডিগ্ৰী লেভেলত এনেকুৱা হৈছিলে জেনেৰেলৰ 112ৰ পৰা 147ৰ ভিতৰত আছিলে তাৰপিছত এছচিৰ আছিলে আপোনাৰ 90ৰ পৰা 141ৰ ভিতৰত OBCৰ আছিলে 115ৰ পৰা 113ৰ পৰা 143ৰ ভিতৰত তাৰপিছত EWS গৈছিলে 103ৰ পৰা 126ৰ ভিতৰত তো এনেকুৱা ধৰণৰ বেচেলৰ ডিগ্ৰী লেভেলত যোৱা কাট অফ মাৰ্কটো আছিলে এইবাৰ অকণমান তাতকৈ অকণমান কমিব কাৰণ পেপাৰ যিটো থাৰ্ড পেপাৰখন আমি পাইছোঁ পেপাৰখন আলোচনাত বহিছে পেপাৰখন চাই পেলাই আমি গম পাইছোঁ যে পেপাৰখনত কিছু টাফ হৈছে গোটেই ইজি হোৱা নাই পেপাৰখন কিছু টাফ হৈছে বিভিন্ন চেণ্টাৰৰ পৰা আমাৰ হাতলৈকে অহা তথ্য অনুযায়ী তো আমি গম পাইছোঁ যে কুৱেশ্যন পেটাৰ্ণ আৰু ষ্ট্ৰাকচাৰটো অকণমান বেলেগ হৈছে এইবাৰ আহিলে ভেকেঞ্চিৰ কথাটো যোৱাবাৰ কিমান ভেকেঞ্চি আছিলে আৰু এইবাৰ কিমান ভেকেঞ্চি আছে এইবাৰ ভেকেঞ্চি আছে গ্ৰেজুৱেট লেভেলৰ 4055টা লগতে এই ভেকেঞ্চিৰ এগেইনষ্টত আমাৰ কেণ্ডিডেট কিমান আছে অফিচিয়েলি চাওকচোন কিমান আছিলে কেণ্ডিডেট আছে ৰাতিপুৱা 5,56,56,000 কেণ্ডিডেট আছে এই কেণ্ডিডেট বিলাকৰ 175 নম্বৰ আছে টোটাল 150 নম্বৰ 150টা কুৱেশ্যন থাকিব 1 নম্বৰৰ পৰা 125 নম্বৰ 1 নম্বৰীয়া কুৱেশ্যন 126ৰ পৰা 150 লৈকে 2 নম্বৰীয়া গম পালে এতিয়া আহিছে পেপাৰৰ কথাটোলৈ পেপাৰখন কিমান টাফ হৈছে তো আমি পেপাৰখনৰ ভিডিঅ' চৰলৈকে যাই আলোচনাত এটা বস্তু ওলাইছে পেপাৰৰ কুৱেশ্যন পেটাৰ্ণটো অলপ বেলেগ ধৰণৰ আহিছে চ' ইয়াতে আকৌ নিগেটিভ মাৰ্কিঙৰ কথাটো আহি পৰিছে নিগেটিভ মাৰ্ক 1 নম্বৰীয়াবিলাকত 0.25কে আছে আকৌ 2 নম্বৰীয়া যিকেইটা কুৱেশ্যন আছে এইকেইটাত 0.50কে আছে নিগেটিভ মাৰ্কিং এইদৰে সকলো তথ্য আমি গোটাই লৈ এটা কথাত উপনীত হ'লোঁ যে এইবাৰৰ কাট অফ মাৰ্কটো বহুগুণে কমিব নিশ্চিতভাৱে কমিব এইবাৰৰ কাট অফটো তো আপোনালোকে কম কাট অফৰ ভিতৰতে এইবাৰ চিলেকশ্যন পোৱাটো মানে কনফাৰ্ম বুলি ধৰি থওক তো আলোচনাৰ পিছত আমি কেটেগৰী ৱাইজ কাট অফটো আমি নিৰ্ধাৰণ কৰিবলৈ আহিছোঁ চাই লওক কেনেকৈ কাট অফটো উলিয়াই লৈছোঁ তো জেনেৰেল আৰু ইউআৰ জেনেৰেল বা ইউআৰত আপোনাৰ কাট অফ যাব 114ৰ পৰা 118 আৰু ওমেনত যাব 108ৰ পৰা 111ৰ ভিতৰত OBCৰ কাট অফ যাব 102ৰ পৰা 106ৰ ভিতৰত থাকিব কাট অফটো OBCৰ ওমেনখিনি যাব 96ৰ পৰা 100ৰ ভিতৰত আকৌ SCয়ে 80ৰ পৰা 84ৰ ভিতৰত চিলেকশ্যন পাই যাব পাৰে আৰু SCৰ ওমেনখিনি 76ৰ পৰা 78ৰ ভিতৰত থাকিব ST প্লেন যিখিনি থাকিলে এইখিনি 78ৰ পৰা 80ৰ ভিতৰত কাট অফটো থাকিব বুলি আমাৰ হিচাপ মতে ওলাইছে আৰু
আলোচনা যেটো ওলাইছে। তো নেক্সট আমি ক্যাটেগরি ওয়াইজ কাট অফটো চাম। আমি ST প্লেইনছ ওমেন যিখিনি আছে এইখিনিৰ 75ৰ পৰা 78ৰ ভিতৰত কাট অফটো থাকিব বুলি কোৱা হৈছে। আৰু ST হিলছৰ যিখিনি আছে তেওঁলোকে 78ৰ পৰা 80ৰ ভিতৰত থাকিলে আমাক তেওঁলোকে হয়তো সিলেকশন পাই যাব। আৰু ST হিলছৰ ওমেন যিখিনি আছে সেইটো 75ৰ পৰা 78ৰ ভিতৰত থাকিলে হ'ব। PWD যিখিনি ক্যান্ডিডেট আছে তেওঁলোকে 71ৰ পৰা 73 পালে চাগে সিলেকশন পাই যাব। এক্স সার্ভিস মানে 68ৰ পৰা 70 ভিতৰত পালেই হ'ল। এইখিনি কাটঅফৰ ভিতৰত যা থাকে বুলি ভাবে তেওঁলোকে স্কিল টেষ্টৰ কাৰণে ৰেডি হওক। স্কিল টেষ্টৰ ভিডিঅ'সমূহ পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। 100 130 মান কৰিছে। 130 মান গৈছে। ঠিক আছে পৰীক্ষা বেছি হয় ভালে আছে। ঠিক আছে। ভিডিঅ'টো কেনে পালে লাইক শ্বেয়াৰ কমেন্ট কৰি জনাব আৰু সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ধন্যবাদ।